আজি লৈ আহিছো যে BA 1 সেমিস্টার ফার্স্ট সেমিস্টার FY UGP সাবজেক্ট এডুকেশন মেজর এন্ড মাইনর চ্যাপ্টার 2 শিক্ষার লক্ষ্য ইম্পর্টেন্ট কোশ্চেন অ্যানসার্স ফাইনাল এক্সামিনেশন 2025 তো ফার্স্ট সেমিস্টার যেটো এডুকেশন সাবজেক্ট আছে এইখন বিষয় তোমালোকৰ চ্যাপ্টার নাম্বার 2 কিছুমান ইম্পর্টেন্ট কোশ্চেন অ্যানসার লৈ আহিছো তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 এর কারণে তো তোমালোকৰ কোনখিনি ইম্পর্টেন্ট হয় এইখিনি চোৱা আৰু ইতিমধ্যে প্ৰথম চেপ্টাৰৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিছো এইখন ভিডিও যদি কোনোবা চাব বিচাৰি আছে তো তেনেহলে ভিডিও ডেসক্ৰিপশন লিংক দিয়া আছে সেইটো তোমালোকে চাই লবা তো তোমালোকে ইম্পৰ্টেণ্ট সহকাৰে প্ৰথমটো শিকিবা যে শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্যৰ যিকোনো এটা অসুবিধা লিখা এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামিনেশনৰ কাৰণে ব্যক্তি কেন্দ্ৰিক লক্ষ্যই ব্যক্তিক স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক কৰি তোলে 2 নম্বৰটো কোৱা হৈছে যে শিক্ষাৰ লক্ষ্যৰ এটা নিৰ্ণয় উল্লেখ কৰা এনসারটা হবে যে শিক্ষার লক্ষ্যর একটা নির্ণয় হল দর্শন যিয়ে জীবনের উদ্দেশ্য আর মানব স্বভাব সম্পর্কে ধারণার উপর ভিত্তি করে শিক্ষার লক্ষ্য নির্ধারণ করে 3 নম্বর প্রশ্নটা দেয়া আছে ইম্পর্টেন্ট যে শিক্ষার সুনাগরিকত্বের লক্ষ্য দুটা অসুবিধা লিখা তো শিক্ষার সুনাগরিকত্বের লক্ষ্যর দুটা সুবিধা শিকিব পাৰে তোমালোকৰ ফাইনাল এক্সামিনেশনৰ কাৰণে তো এদিকে যাবা এর আনসারটা তোমালোকে দিয়া আছে দুটা পয়েন্ট দিয়া আছে ব্যক্তিগত বিকাশ আৰু সামাজিক উন্নয়ন দুটা আছিল শিক্ষাৰ সুনাগৰিকত্বেৰ লক্ষ্যৰ সুবিধা তাৰ পিছত চোৱা যে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ব যে তোমালোকৰ 4 নম্বৰ যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক কোন আছিল আৰু তো সাৰ পাৰ্চিনান 5 নম্বৰটো কোৱা হৈছে শিক্ষাৰ সামাজিক কেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক কোন জন ডুয়ে তার পিছত দিয়া আছে তোমালোকৰ যে শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ মূল প্ৰবক্তা কোন টি ৰিমেন্ট ব্যক্তিতান্ত্ৰিক শিক্ষা মানে কি বুজা এর উত্তৰটো যে ব্যক্তিসকলে বিকাশ সাধন কৰাটোই হল শিক্ষাৰ মূল লক্ষ্য শিক্ষাৰ দ্বাৰা ব্যক্তিসকলে শাৰীৰিক বৌদ্ধিক আৰু আধ্যাত্মিক সম্ভাৱনীয়তা সমূহৰ বিকাশিত কৰি তুলিব লাগিব সমাজত ব্যক্তিয়ে যাতে বাধা নাপায় তাৰ লৈ লক্ষ্য ৰাখিব লাগিব নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হল যে লক্ষ্যৰ দ্বাৰা পৰিচালিত কাৰ্যত বুদ্ধিৰ পৰিচয় পোৱা যায় কথাটো কোনে কৈছিল এর উত্তৰটো জন ডুয়ে উল্লেখ কৰিছিল তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে এডুকেশ্যন ডাটা এণ্ড ফাৰ্ষ্ট প্ৰিন্সিপলছ গ্ৰন্থৰ ৰচক কোন এৰ উত্তৰটো সাৰ পাৰ্চিনান তো এইবিলাক আছিল ফাৰ্ষ্ট সেমিস্টাৰ এডুকেশ্যন সাবজেক্টৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট ফাইনাল এক্সামিনেশন 2025 এর কাৰণে 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন এইবিলাক আহিব পাৰে 10 নম্বৰটো দিয়া আছে বিদ্যালয় আৰু সমাজ নামৰ গ্ৰন্থৰ ৰচক কোন তো জন ডুয়ে আছিল তাৰপিছত নেক্সট ইম্পৰ্টেন্ট দিয়া আছে 11 নম্বৰটো মুক্তিবাদী শিক্ষা কাক বোলে বা কি এই প্ৰশ্নটো আহিব পাৰে উত্তৰটো তোমালোকে ভালদৰে শিকিবা তাৰপিছত দিয়া আছে 12 নম্বৰ শিক্ষাৰ কোনটো লক্ষ্যক ব্ৰেড এণ্ড বেটাৰ ইএম বুলি কোৱা হয় ব্যক্তিমূলক শিক্ষাক লিবারেল শব্দটো কোন শব্দৰ পৰা উৎপত্তি হৈছিল আৰু ইয়াৰ অৰ্থ কি লিবাৰ শব্দৰ পৰা আহিছে ইয়াৰ অৰ্থ হল মুক্ত বা ফ্ৰী তাৰপিছত দিয়া আছে তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট 14 শিক্ষাৰ নৈতিক লক্ষ্য মানে কি এইটো শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তাৰপিছত 15 নম্বৰটো দিয়া আছে 15 সফল জীৱন যাপনৰ বাবে শিক্ষা মানে কি বা শিক্ষা কাক বোলে 16 নম্বৰটো দিয়া আছে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ দুটা কাৰকৰ বিষয় উল্লেখ কৰা আৰু উত্তৰখিনি তোমালোকে চাই লবা উত্তৰটো যেতিয়া দিয়া আছে তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰে আৰু তোমালোকে মাৰি লবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ফাৰ্স্ট সেমিস্টাৰৰ যেটো এডুকেশ্যন বিষয় আছে এইখন বিষয়ৰ দ্বিতীয় নম্বৰ ইউনিটৰ বা দ্বিতীয় নম্বৰ চেপ্টাৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নবিলাক তাৰপিছত চোৱা যে 17 নম্বৰটো কোৱা যে শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্যৰ এটা সফলতা উল্লেখ কৰা তাৰপিছত 18 নম্বৰ যে শিক্ষাৰ সামাজিক কেন্দ্ৰিক লক্ষ্যৰ এটা সফলতা উল্লেখ কৰা তো এইবিলাক আছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট 1 নম্বৰ বা 2 নম্বৰ কাৰণে শিকিবা তাৰপিছত দিয়া আছে 19 নম্বৰ যে শিক্ষাৰ সাংস্কৃতিক লক্ষ্য বুলিলে কি বুজা তাৰ উত্তৰটো আছে শিক্ষাৰ সাংস্কৃতিক লক্ষ্যই মানুহৰ অতীত আৰু বৰ্তমানৰ সামাজিক পৰম্পৰাৰ আধাৰত ব্যক্তিক সংস্কৃতি বান কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মানৱ জাতিৰ অতীতৰ ঐতিহ্য আৰু বৰ্তমানৰ অভিজ্ঞতাৰ ভিত্তিত গঢ় লৈ উঠা সাংস্কৃতিক পৰম্পৰাৰ লগত বিলিয়ন হয় সমাজ আৰু সংস্কৃতি বিকাশে এই লক্ষ্যৰ মূল কথা তো এইটো শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 2 নম্বৰ কাৰণে শিকিবা তাৰপিছত শিকিব লাগিব যে 20 নম্বৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন আছে 20 নম্বৰ বুলি যে শিক্ষাৰ সাংস্কৃতিক লক্ষ্যৰ দুটা দুৰ্বলতা উল্লেখ কৰা এই প্ৰশ্নটো ফাইনাল এক্সামিনেশনত 2023 আহিছিল তো এইটো শিকিবা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট 2025 বা 2025 বৰৰ কাৰণে এইবিলাক শিকিবা তাৰপিছত চোৱা যে তোমালোকৰ 5 নম্বৰ কাৰণে 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নৰ কাৰণে কোনবিলাক শিকিবা তো 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা যে 1 নম্বৰটো আছে শিক্ষাৰ নৈতিক লক্ষ্য এইটো সমুদ্ৰ কাহিব পাৰে ইয়াৰ আনসাৰটো তোমালোকে ভালদৰে চোৱা তো শিক্ষাৰ নৈতিক লক্ষ্যৰ এই প্ৰশ্নটো 2023-2024 গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশন এটা আহিছিল তো 2025 বৰৰ কাৰণে এটো শিকিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ আনসাৰটো তোমালোকে ভালদৰে চোৱা এইবিলাক আছিল আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা মাৰি লবা তাৰপিছত দ্বিতীয় নম্বৰটো কোৱা হৈছে যে শিক্ষাৰ লক্ষ্যৰ ধাৰণা 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে শিক্ষাৰ লক্ষ্যৰ ধাৰণাটো আহিব পাৰে তোমালোকৰ এক্সামিনেশনত 5 নম্বৰ প্ৰশ্নৰ কাৰণে এইটো শিকিবা তো ইয়াৰ আনসাৰটো তোমালোকৰ পইণ্ট আউট কৰি দিয়া আছে
তো পইণ্ট হিচাপে তোমালোকে লিখি দিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নবিলাক তাৰপিছত দিয়া আছে তোমালোকৰ যে 3 নম্বৰটো এটো 3 নম্বৰ প্ৰশ্ন হ'ব যে শিক্ষাৰ লক্ষ্যৰ গুৰুত্ব তো শিক্ষাৰ লক্ষ্যৰ গুৰুত্বটো আহিব পাৰে 4 টকা 5 নম্বৰ প্ৰশ্নৰ কাৰণে বা শিক্ষাৰ লক্ষ্যৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা আহিব পাৰে প্ৰশ্নটো তোমালোকৰ ফাইনাল এক্সামিনেশ্যনত তো যদি প্ৰশ্নটো আহে তেনেহলে তোমালোকে এইবিলাক এনসাৰটো লিখি দিবা তো এনসাৰটো দিয়া আছে যে শিক্ষাৰ লক্ষ্যৰ গুৰুত্ব যেনে দিয়া আছে সচেতন নাগৰিকৰ সৃষ্টি 2 নম্বৰটো দিয়া আছে তাৰ পিছত দিয়া আছে সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ মূল্যবোধৰ শিক্ষা এটো 5টা পইণ্ট দিয়া আছে 5টা তোমালোকে লিখিবা ভালকৈ পঢ়ি যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট ইম্পৰ্টেণ্ট দিয়া আছে 4 নম্বৰ প্ৰশ্ন বুলি যে শিক্ষাৰ সামাজিক কেন্দ্ৰৰ লক্ষ্য বুলিলে কি বুজা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰ উত্তৰটো তোমালোকে শিকিবা যে শিক্ষাৰ সামাজিক কেন্দ্ৰৰ লক্ষ্য মুখ্য পৃষ্ঠপোষক হল জন দুই তো সম্পূৰ্ণকৈ সবা চাই যাবা তোমালোকে সম্পূৰ্ণ কবলৈ গলে ভিডিওটি পিছত দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকক মই কোৱেশ্চন বিলাক কৈ দিয়া আছে আনসাৰটো তোমালোকে দিয়া আছে তোমালোকে এৰ পৰা স্ক্ৰিনশ্বট মাৰিব পাৰা স্ক্ৰিনশ্বট মাৰি লবা তো এইবিলাক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰ 5 নম্বৰটো কি কোৱা হৈছে এটা চোৱা যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক তথা সামাজিক কেন্দ্ৰিক লক্ষ্যৰ প্ৰতি গুৰুত্ব দি মাধ্যমিক শিক্ষা লক্ষ্য কেনে হ'ব লাগে এইটো কিবা এৰ আনসাৰটো যেতিয়া দিয়া আছে ভালদৰে 5টা পইণ্ট 5টা মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত 6 নম্বৰটো দিছে শিক্ষা আত্মনিৰ্ভৰশীল আৰু সফল জীৱন যাপন সহায় কৰে ব্যাখ্যা কৰা এই প্ৰশ্নটো 2023 ত আহিছিল 10 নম্বৰ প্ৰশ্নৰ কাৰণে এইটো শিকি যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত 7 নম্বৰটো দিছে ব্যক্তিতান্ত্ৰিক শিক্ষা বুলিলে কি বুজা তো ব্যক্তিতান্ত্ৰিক শিক্ষাৰ বিষয় তোমালোকৰ 10 নম্বৰ প্ৰশ্ন আহিব পাৰে তো এৰ আনসাৰটো তোমালোকে চোৱা কোনখিনি ইম্পৰ্টেণ্ট হয় কোনখিনি আনসাৰ হয় তো এইবিলাক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন এডুকেশ্যন সাবজেক্টৰ মেজৰ আৰু মাইনৰৰ যিকোন সাবজেক্ট আছে তো এইকোন সাবজেক্টৰ এটাই সাবজেক্ট যেটো এইটোই আছিল তাৰপিছত 8 নম্বৰটো দিছে গণতন্ত্ৰৰ লক্ষ্যসমূহ কি কি এই এখন গণতান্ত্ৰিক দেশৰ শিক্ষাৰ লক্ষ্যসমূহ কেনে হোৱা উচিত এইটো যোৱাবৰ্ষৰ ফাইনাল এক্সামিনেশ্যনত আহিছিল দুটা কোৱেশ্চন মিলি তোমালোকে 10 নম্বৰ প্ৰশ্ন আহিছিল তো এই বৰ্গৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় 9 নম্বৰটো কৈছে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য সম্পৰ্কে চমুকৈ লিখা তো এইটো আহিছিল তো দুটাই তোমালোকে শিকি যাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় 10 নম্বৰ প্ৰশ্নৰ কাৰণে ভেৰি মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা এইটো তোমালোকে চাই লবা তাৰপিছত দিয়া আছে তোমালোকে 10 নম্বৰটো যে মুক্তবাদী শিক্ষা আৰু বৃত্তিমুখী শিক্ষাৰ মাজত পাৰ্থক্য কেনেধৰণৰ হ'ব উল্লেখ কৰা তো কেনেধৰণৰ হয় এইটো উল্লেখ কৰিবলৈ কৈছে তো মুক্তবাদী লক্ষ্য ইয়াত দিয়া আছে শিক্ষাৰ আৰু বৃত্তিমূলক শিক্ষাৰ বিষয় দিয়া আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নহলে এইটো পিডিএফটো তোমালোকে ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাব পাৰা তোমালোকে ডাউনলোড কৰি লবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় যেটো এডুকেশ্যন সাবজেক্ট আছে ফাৰ্স্ট সেমিষ্টাৰৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন যে 11 নম্বৰ তো শিক্ষাৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষ্যৰ বিষয়ে আলোচনা কৰা ব্যক্তিৰ বিকাশ আৰু সমাজৰ কল্যাণ সাধাৰণভাৱে শিক্ষাৰ কোনটো লক্ষ্যক তুমি প্ৰাধান্য দিবা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ আনসাৰটো কৈছে শিক্ষাৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষ্য খাল একটা প্ৰথমটো দিয়া আছে ব্যক্তিতান্ত্ৰিক লক্ষ্য 2 নম্বৰটো দিয়া আছে সামাজিক লক্ষ্য সমাজতান্ত্ৰিক লক্ষ্য মুক্তবাদী লক্ষ্য আৰু বৃত্তিমূলক লক্ষ্য তো তোমালোকৰ 5টা দিয়া আছে 4টা দিয়া আছে 4টা তোমালোকে চোৱা এইটো আছিল ব্যক্তিতান্ত্ৰিক লক্ষ্য তাৰ পিছত দিয়া তোমালোকৰ সমাজতান্ত্ৰিক লক্ষ্য মুক্তবাদী শিক্ষাৰ লক্ষ্য তাৰ পিছত কোট আছে শিক্ষাৰ বৃত্তিমুখী লক্ষ্য তো এইবিলাক আছিল মোষ্ট ইম্পৰ্টেণ্ট পয়েন্ট তো পয়েন্টখিনি তোমালোকে চাই যাবা তাৰ পিছত দিয়া তোমালোকৰ আজিৰ ভিডিওৰ যেটো মোষ্ট ইম্পৰ্টেণ্ট হয় যে 20 নম্বৰ শিক্ষাৰ ব্যক্তিতান্ত্ৰিক আৰু সামাজিক লক্ষ্য বুলিলে কি বুজা দুয়োটাৰ মাজত সমতা ৰক্ষা কৰাটো সম্ভৱ নে এই আনসাৰটো চাই লবা তো আনসাৰটো দিয়া শিক্ষাৰ ব্যক্তিতান্ত্ৰিক লক্ষ্য হৈ শিক্ষাৰ ব্যক্তিবাদৰ ধাৰণাটো প্ৰথমে সমৰ্থন কৰিছিল ইংলেণ্ডৰ বিখ্যাত শিক্ষাবিদ চাৰ পাৰ্চিনানে তো সম্পূৰ্ণনি চাই লবা তোমালোকে সম্পূৰ্ণ যেতিয়া দিয়া আছে স্ক্ৰিনশ্বট মাৰিব পাৰা নহলে ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰা 2 নম্বৰী চেপ্টাৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক আছে 10 নম্বৰী আৰু 5 নম্বৰী কাৰণে কিবা আৰু ইয়াৰ আগত আলোচনা কৰা 1 নম্বৰ আৰু 2 নম্বৰী যেহেতু তোমালোকৰ ফাইনাল এক্সামিনেশ্যন 1 নম্বৰী প্ৰশ্ন থাকিব 2 নম্বৰী থাকিব আৰু 5 নম্বৰী থাকিব আৰু 10 নম্বৰী তো তোমালোকে এইবিলাক শিকি যাবা ইয়াৰ পৰা তোমালোকে 100% কমন পাবা ফাইনাল এক্সামিনেশ্যনত তাৰ পিছত 30 নম্বৰ দিছে শিক্ষাৰ ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্যৰ পৰম্পৰা বিৰোধিতা নহয় এটা আন্ত পৰিপূৰক মাত্ৰ উক্তটা আলোচনা কৰা এইটো জবাব 2023 তো 23 বৰ্গত এটা আহিছিল 10 নম্বৰ প্ৰশ্নৰ কাৰণে তো এইটো শিকিব পাৰা এইটো ইম্পৰ্টেণ্ট হয় অহা বৰ্গৰ কাৰণে এই বৰ্গৰ কাৰণে কিবা 2025 কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় তাৰ পিছত আছে 14 নম্বৰটো দিয়া আছে শিক্ষাত লক্ষ্যসমূহৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা তো শিক্ষাৰ লক্ষ্যসমূহৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিবলৈ আহিব পাৰে এৰ আনসাৰটো চাই লবা যেহেতু মই পিডিএফটো দি থাকিম দিয়া আছে তোমালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে চাই লবা তাৰ পিছত 15 নম্বৰ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণৰ কি কি
এইটো চাব লাগিব এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ হয় 1 নম্বৰী 2 নম্বৰী 5 নম্বৰী বা 10 নম্বৰী তো গোটেইবিলাক কোশ্চেনৰ দিয়া আছে 1 নম্বৰী প্ৰশ্ন দিয়া আছে 2 নম্বৰীৰো দিয়া আছে 5 নম্বৰ আৰু 10 নম্বৰী প্ৰশ্ন দিয়া আছে তোমালোকে এইবিলাক কি চাবা ইয়াৰ পৰা তোমালোকে কমন পাবা আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্নটো কোৱা হৈছে যে শিক্ষাৰ ব্যক্তিয়ে তান্ত্ৰিক লক্ষ্য বুলিলে কি বুজা ব্যক্তিজনৰ লক্ষ্যৰ সাপেক্ষে আৰু বিপক্ষে থকা যুক্তিবোৰ উল্লেখ কৰা তো এইটো 10 নম্বৰীৰ কাৰণে বা 5 নম্বৰ প্ৰশ্ন আহিব পাৰে এইটো কিবা তো এইটো ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় তো আজিৰ ভিডিঅ'ৰ এইটো হেকৰ আছিল প্ৰশ্নটো তো এনসাৰটো তোমালোকে চোৱা এনসাৰটো কি কোৱা হৈছে এনসাৰটো তোমালোকে ভালদৰে চাব লাগিব যেহেতু মোস্ট ইম্পৰ্টেন্ট হয় যেহেতু তোমালোকৰ ডিসেম্বৰত এক্সাম হ'ব তোমালোকৰ যেটো ফার্স্ট সেমিস্টাৰৰ ফাইনাল এক্সাম আছে তো ফাইনাল এক্সামিনেশনৰ কাৰণে এইবিলাক আছিল মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে কোশ্চেনখিনি গোটেইবিলাক ভালদৰে শিকি যাবা গোটেইবিলাক প্ৰশ্ন তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশনৰ কাৰণে তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিবা আজিৰ ভিডিঅ'টো ইমানেই আছিল